এই জেগাখিনিত আহিছিলোঁ মই ৰাতিপুৱা এটা কামত আহিছিলোঁ পাঠশালাৰ পৰা ভিতৰত। এইখিনি জেগাৰ নাম একজেক্টলি মোৰ বেনাৰখন চালেহে মনত পৰিব ৰ'ব। আৰু এইফালে ৰাইট চাইডে এইটো ৰাস্তা যে গৈছে, এইটো ৰাস্তা দি ওলাব পাৰি ভূটান। ইয়াৰ পৰা 20 কিলোমিটাৰ আছে ভূটানৰ, মানে ইয়াৰ পৰা 20 কিলোমিটাৰ ভূটান বৰ্ডাৰ। আৰু মই যাম এতিয়া লেফ্ট চাইডে গ'লে মই নেশ্যনেল হাইৱে পাম। আহিছিলোঁ একদম ৰাতিপুৱাই 7:30 পাইছিলোঁ আৰু এতিয়া সময় হৈছে 11:41। এতিয়া ওলাইছোঁ মই ইয়াৰ পৰা। তো ঘৰৰ পাওঁতে ইয়াৰ পৰা 2-2.5 ঘণ্টামান লাগিব। লোকেশ্যন চাব লগা আৰু দৰকাৰ নাই বাৰু, চিনিয়ে পাওঁ। ইয়াৰ পৰা পাঠশালা আছে 5 কিলোমিটাৰ, মেইন নেশ্যনেল হাইৱেলৈকে 5 কিলোমিটাৰ। আৰু মই একো খোৱা নাই, খাব লাগিব ক'ৰবাত ৰখি পেলাই খাব লাগিব। মানে মোৰ আছে ইয়াতে টিফিন শ্বপ লৈ আহিছোঁ। বাদ বাকী কথা হ'ল কি, মই এই জেগাখিনি চাওকচোন। ইয়াতে মই আহোঁতে ৰাতিপুৱাই চাওঁ পোৱালিবোৰে গা ধুই আছে, কি মজা জেগা বে। আৰু বাদ বাকী কথা হ'ল কি, মই আহিছিলোঁ কিবা এটা কামত, হ'ল বাৰু। এতিয়া ইয়াৰ পৰা ওলাইছোঁ পাঠশালা ইফালে মই আজিলৈকে আহি পোৱা নাই এইখিনি জেগাত। মানে এইফালে মই আজিলৈকে সোমোৱা নাই, ভূটানটো আহিয়ে পোৱা নাই। কিন্তু ধুনীয়া আছে ৰাস্তা ঘাট ন, একদম মজা ৰাস্তাৰ একদম ধুনীয়া ৰাস্তা। মই যাওঁতে দেখাম বাৰু। অহা ৰাস্তাটো ভাল পাইছিলোঁ, যাওঁতে পাঠশালা 5 কিলোমিটাৰ আছে, কাৰেক্ট 5 কিলোমিটাৰ আছে ইয়াৰ পৰা। আহোঁতে মানে ভাল পাইছিলোঁ, যাওঁতে কি গম নাপাওঁ। নেশ্যনেল হাইৱে পালেহে মই দেখাব পাৰিম। টোলগেট নাই, টোলগেট পোৱা নাই, টোলগেট পাম বুলি ভাবিছিলোঁ, পোৱা নাই। আৰু বাহিৰত 34 ডিগ্ৰী গৰমে এইকেইদিন ফালি দিছে। কালি পৰহি 2 দিন আৰু আজি 3 দিন। এইটো বছৰৰ এই 3 দিন চাগে হাইষ্ট গৰম গৈছে নেকি। আজি 34 গৈছে। আৰু অলপ আজি ৱেডাৰটো ঠিকেই, মানে কালিতকৈ ঠিকে আছে। বৰষুণ আহো অৱস্থা হৈছিলে, কিন্তু দিয়া নাই আৰু কি কৰিব। স্পীড লিমিট 20, মোৰ গাড়ী আছে 60ত, একো প্ৰব্লেম নাই এইবোৰ ৰাস্তাত। ইয়াৰ পৰা আছে পাঠশালা 2 কিলোমিটাৰ আৰু জালুকবাৰী 95 কিলোমিটাৰ। জালুকবাৰীটো নাযাওঁ বাৰু, মই বাইহাটা চাৰিআলিলৈ ইয়াৰ পৰা কিমান 80 কিলোমিটাৰমান হ'ব। 80 নহয়, 75-70 ইমান মানে হ'ব কিবা। আৰু এখন ভূটানৰ গাড়ী, টেক্সি চাওক। ইহঁতৰ মানে সুবিধা আৰু ভূটানৰ পৰা ডাইৰেক্ট পাঠশালা অহাৰ কাৰণে বঢ়িয়া সুবিধা। ফাইনেলি মই পাই গ'লোঁ পাঠশালাত মই যেতিয়া আহিছিলোঁ তেতিয়া এই ফ্লাইঅভাৰখন বনোৱা ষ্টাৰ্টে কৰা নাছিল। আৰু আজি ইমান বছৰ মূৰত আহিছোঁ এখন ফ্লাইঅভাৰ। আৰু ৰাইট চাইডেদি গ'লে আপুনি য'ত যাব বিচাৰে, কলকাতা, দিল্লী, চেন্নাই য'ত যাব বিচাৰে, বাই ৰোডৰ কথা কৈছোঁ, এইফালেদি ৰাইট চাইডে গ'লে যাব পাৰি। আৰু মই যাম লেফ্ট চাইডে, মোৰ ঘৰ লেফ্ট চাইডে যিহেতু। আৰু চিধা গ'লেও গুৱাহাটী ওলাব পাৰি, কিন্তু ৰাস্তাটো সৰু আৰু ৰাস্তাটো বহুত মানে ইমান ঠিকো নহয়, মানে চিধা গ'লেও যাব পাৰি। আৰু এইখনে পাঠশালা টাউন, এইখনে পাঠশালা টাউন। ফ্লাইঅভাৰ হৈ গ'ল, কেতিয়া কি হৈ গ'ল গমেই নাপাওঁ ভাই, আহাই নাই। আজি বহুত বছৰৰ মূৰত আহিছোঁ মই আজি ইয়াতে। ইয়াৰ পৰা আৰু পূৰা নেশ্যনেল হাইৱে চাৰিআলিলৈকে টেনশ্যন নাই। 80-90 স্পীডত গাড়ী সিঁচি দিম। ৰেঞ্জ দেখাই আছে 100 কিলোমিটাৰ। 100 কিলোমিটাৰ নালাগে মোৰ। আৰু এভাৰেজ কিমান দেখাইছে 17.8। চিৰিয়াছলি কৈছোঁ ভাই, যেতিয়াৰ পৰা মানে ইথানল মিক্স কৰিছোঁ না গাড়ীবিলাকত, তেতিয়াৰ পৰা মাইলেজটো একদম কম মাইলেজ একদম মানে নাপায় গাড়ী। ইথানল একদম কি বস্তু এইবাৰ মানে মিহলোৱা কৰিছে গাড়ীত গম নাপাওঁ। আৰু অলপ বৰষুণ দিয়া যেন পাইছোঁ, গাড়ীৰ গ্লাছখন দেখোন মোৰ জিকি আছে। পিলপিলি কিন্তু ভাল আছে ভাই, হ'ল অসমখনতে আছে পিলপিলি। ৰাস্তা চাওক কি মজা ৰাস্তা। বহুত গ'লোঁ, ডিব্ৰুগড়, শিৱসাগৰ, আপাৰ আছাম বহুত ঘূৰিলোঁ। এতিয়া সেইফালে নাযাওঁ, এতিয়া ইফালে অলপ দিব লাগিব গতি। ইফালৰ পৰা ইফালে গতি কৰিব লাগিব। ইফালৰ পৰা সৰলপাৰা নে কি, সেইটো জেগা বেছি দূৰ নহয়। সেইটো জেগাত যাম বুলি ইচ্ছা আছিলে, কিন্তু আজি সময় নহ'ল, মানে সময়টো বহুত লাগি গ'ল। ইয়াতে 12টা বাজিল, তো 11:40 হৈছিল ইয়াতে। তো ইয়াৰ পৰা তালৈকে মোৰ 3-4টা বাজিব। তাৰ পৰাও ঘৰ ৰিটাৰ্ণ আহি মোৰ বহুত টাইম লাগি যাব, সেইকাৰণে কেঞ্চেল কৰি দিলোঁ। তো আজি কেঞ্চেল প্ৰগ্ৰেম। আৰু অলপ আগত গৈ অলপ হালকা হ'ব লাগিব, ৰখিব লাগিব ক'ৰবাত খালী ছায়া জেগা পালে। গছ গছনি এই ৰাস্তাটো ঢেৰ পাব। গছ গছনিৰ কাৰণে টেনশ্যন নাই, ছায়া বঢ়িয়া আছে। ৰাস্তাটো আহি মোৰ মজা লাগিছে। ৰাতিপুৱা যেতিয়া আহিছিলোঁ ৰ'দ নাছিলে সিমান এটা, ধুনীয়া লাগিছিলে। এতিয়া বা কি এইটো যাওঁতে বা কেনেকুৱা পাওঁ সেইটো গম নাপাওঁ, কিন্তু চাওক না কি মজা। এখানি পালোঁ মই পাটাচাৰকুছি, বজালী পুলিচ
মোৰ আইডিয়া নাই কিন্তু দেই, পাটাচাৰকুছি বুলি লিখা আছে আৰু পাটাচাৰকুছি দেই সেইখিনি মই পাই গ'লোঁ। পাটাচাৰকুছি ৰাস্তা অলপমান চিমেণ্টৰ ৰাস্তা আছে, কিন্তু হ'লেও ভাই বঢ়িয়া ৰাস্তা, মানে কোনো প্ৰব্লেম নাই আৰু এইবিলাক ৰাস্তাত গাড়ী চলাবৰ কাৰণে মজা ৰাস্তা। আৰু ভিউ দেখি মানে কেমেৰাৰ কোৱালিটি মোৰ আজি লাগিছে যে মই মোবাইল লৈছিলোঁ এটা, তো আজি ভিডিঅ'টো বনাই মোৰ এনেকুৱা লাগিছে যে মই এটা মোবাইল লৈছোঁ, মানে ভাল মোবাইল এটা লৈছিলোঁ, মানে সেইটো ফিল হৈছে আজি মোৰ। দেখিছোঁ ন কি ধুনীয়া কোৱালিটি, চাৰিওফালে গছ গছনি গ্ৰীণ আৰু ব্ৰেক ল'বৰ কাৰণে ৰখিছোঁ। বেছি অহা নাই মই, 20-25 কিলোমিটাৰ আহিয়ে অলপ ব্ৰেক ল'বৰ কাৰণে ৰখিছোঁ। কি ধুনীয়া ছায়া জেগা এডোখৰ পাইছোঁহে ভাই। ৰাস্তা চাওক না, কি মজা ৰাস্তা। এইডাল গছৰ তলতে অলপ জিৰণি লৈ ইয়াৰ পৰা যাই থাকিম আৰু। গাড়ী গৈছে না ইফালেদি ভাই, মিনিমাম 90-100 স্পীডৰ তলত কোনো যোৱা নাই। এইটো মোবাইল ইয়াতে থৈ গৈছিলোঁ, ফোন আহিয়ে আছে মোৰ। জেগাডোখৰত ন মিনিমাম 20-25 মিনিটমান বহিলোঁ, ঠিক আছে। এই ইয়াতে কোনোবা কানি লেকচাৰ মাৰি আছে, সিহঁতকো চাই আছিলোঁ, মোবাইলো চালোঁ অলপ, চাই মই বহি AC চলালোঁ, মানে AC চলাই বহি আছোঁ বঢ়িয়াকৈ। তাৰপিছত চিন্তা কৰিলোঁ AC চলাইতো মোৰ পেট্ৰলটো যাই আছে, তাতকৈ মই গৈ থাকাই ভাল, সেই বুলি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ, ঠিক আছে। ইয়াৰ পৰা বিদায় লওঁ আৰু একদম ৰখি নাই আৰু, একদম ঘৰত গৈ বা এটা চালিত গৈ ৰখিম। ভূটানৰ গাড়ী ভাই পাঠশালাৰ পৰা আহিলে ধেৰ দেখা পায়, মই দেখা পালোঁ, বহুতকেইখন দেখা পালোঁ, সেইকাৰণে কৈছোঁ আৰু। চলো ইয়াৰ পৰা যাত্ৰা একদম চিধা ঘৰ। লাহেকৈ মিউজিক লগাই দিওঁ, ৰাস্তাটো দেখিছেই, ক'ৰবাত বেয়া পালে মই কৈ আছোঁ, মানে বহুত দিন হ'ল না, ক'তো ওলোৱা নাই, পিঞ্জৰাত বন্দী হৈ আহিছিলোঁ। তো আজি মানে নেশ্যনেল হাইৱেত গাড়ী চলাব পায়, এনেকুৱা নেশ্যনেল হাইৱেত গাড়ী চলাব পায়, মই ফিল লাইক হেপী। গ'লোঁ আহি নলবাৰী, আৰু এইফালে ৰাইট চাইডে গ'লে নলবাৰী টাউন, আৰু লেফ্ট চাইডে গ'লে কি গম নাপাওঁ, কিন্তু এইখিনি মেইন জেগা আৰু নলবাৰী। এইটো এটা গেট, এইটো এটা দেখা পাইছে যে, সেইটো এটা গেট, আৰু এইখিনি হ'ল নলবাৰী মেইন নেশ্যনেল হাইৱে। ইয়াৰ পৰা টাউনলৈকে সোমাব লাগে, একচুৱেলি এইখিনি টাউন নহয়। টাইমত ৰখাব দিলে গাড়ীখন, দেখিছে না, পুলিচটো বেলেগ মোচনত আছে ভাই, চিট বেল্টো লগোৱা নাই মই। এইটো হ'ল মেইন গেট, আৰু এইখিনি হ'ল নলবাৰী টাউন, নলবাৰী টাউন নহয়। এইফালেদি গ'লে ৰঙিয়া টাউন, এইফালেদি গ'লোঁ টাউন পাই। তো ইয়াৰ পৰা বেছি টাইম নালাগে, আৰু সময় হ'ল 1 বাজিল পূৰা, 1 ঘণ্টা গাড়ী চলালোঁ, 20 মিনিটটো বহিলোঁ। 11:40 পৰা কৰিছিলোঁ, 11:40 ওলাইছিলোঁ, এতিয়া বাজিল 1, তো 20 মিনিট বহিলোঁ, 1 ঘণ্টাত মই এইখিনি পাই গ'লোঁ। বেছি দূৰ নহয়, ৰাস্তা মজা, মাজে মাজে অলপ চলপ বেয়া আছিলে বাৰু, অলপ চলপ মানে 1 কিলোমিটাৰমান বেয়া আছিলে, বাকী অ'কে আছে, বাকী ৰাস্তা অ'কে ভাই। উৰপাৰীটো চাৰিআলিলৈকে আৰু মজা। তো ড্ৰাইভিং কৰা এখন নালাগিল, মানে বহুত দিনৰ মূৰত চলালোঁতো গাড়ী আজি নেশ্যনেল হাইৱেত, ভালে লাগিলে। ৰঙিয়া সেইফালে নহয়, ৰঙিয়া এইফালে দি যায়, ইয়াতে বেনাৰ লগোৱা আছে। ফ্লাইঅভাৰ 2খন পায় ন, এতিয়া কনফিউজ হৈ গৈছিলোঁ মই সেইকাৰণে। এইফালেদি ৰঙিয়া টাউন, যাব লগা কাম নাই বিশেষ একো, আৰু চিধা এই ৰঙিয়ালৈ স্বাগতম। এতিয়া ল'ব লাগিব ব্ৰিজৰ লেফ্ট ছাইডেদি, চিধা গ'লে মই পাম, মানে চিধা এখন ফ্লাইঅভাৰত উঠিলে ডাইৰেক্ট গুৱাহাটী যাব পাৰিম, আৰু লেফ্ট ছাইডে গ'লে মই ডাইৰেক্ট চাৰিআলি। সেইকাৰণে লেফ্ট ছাইডে টাৰ্ণ লৈ ল'লোঁ, আৰু মোৰ চৰ্দি লাগিলে নেকি, মাতটো দেখোন ভাঙি চুৰুমাৰ হৈ গ'ল। চাৰিআলি পায়ে গ'লোঁ দিয়ক আহি। কিমান টাইম লাগিল, 1 ঘণ্টা 14 ভাই। পাঠশালাৰ পৰা বেছি টাইম নালাগে, 1 ঘণ্টা লাগে চাৰিআলিলৈকে, ভালকৈ গাড়ী চলালে। আৰু মই স্পীড বেছি নাই, 60, 70, 80 এনেকৈ আহি আছোঁ লাহে লাহে, তো বেছি টাইম নালাগিল। আৰু ইফালেদি মই লেফ্ট ছাইড যাব লাগিব, এতিয়া টাউন পাই যাম, চাৰিআলি টাউন। মই গৈছোঁ ন, 32 ডিগ্ৰী ভাই, কি ৰ'দ। কিবাকৈ মই 5টা মানলৈ ঘৰত কিবাকৈ কটাব পাৰিলে 5টামান বজাতহে ওলাম আৰু, মানে দোকানত যাব লাগিব। কিন্তু এই 5টামান বজালৈ গাঁৱত থকাটোৱে টান নহয়, ঘৰত থকাটোৱে টান নহয়, এই হ'ল সমস্যা। গৰম দিনকেইটা ভাই, আমাৰ ইয়াতে তথাপিও অলপ বাৰু কিবা অলপ থাকিব পাৰি, গছ চছে জিৰণি ল'ব পাৰি বাৰু, ইমান এটা প্ৰব্লেম নাই। চানা কি গ্ৰীণ দেখা হৈছে মোবাইলৰ কেমেৰাত।
এখন আকৌ ওলাম এতিয়া সময় হৈ গ'ল 4:13 গাড়ী লক কৰা আছে নেকি সেই এতিয়া সময় 4:13 হ'ল মই গৈ আছোঁ বৰ্তমান আকৌ গুৱাহাটীত আজি দুবাৰে যোৱা হ'ব ৰাতিপুৱা এবাৰ গ'ল ৰাতিপুৱা যোৱা নাই ৰাতিপুৱা বেলেগত গৈছিলোঁ আৰু এতিয়া এবাৰ 84 range 17.8 মাইলেজ আৰু কি দিব আৰু ভাই ওলাই লওঁ ৰ'ব এইখন ওলোৱা মিলাটো বৰ সমস্যা নহয় গেটটো হ'ল মোৰ সৰু গা পা ধুই ওলাইছোঁ আকৌ জিকিয়ে গ'লোঁ গাড়ীৰ ভিতৰত গাড়ী ওলোৱা মিলালৈকে জিকি চেচ ৰ'দ ভয়ংকৰ প্ৰখৰ ৰ'দ দিছে বুলি কৈছে প্ৰখৰ ৰ'দ তুলি ন গেট লগোৱাটো এটা জামেলাৰ কাম আকৌ দেই তো ৰ'ব খালি মোৰ গাড়ীখন পাৰ হ'ব নে সেইটোৱে সমস্যা এতিয়া হ'ব বাৰু কিবাকে অলপ সৰু হ'ব কিন্তু এই মজা আগত ধোন ট্ৰেক্টাৰ টেম্পু চব ভৰ্তি ৰাস্তাটোত আজি কি হৈছে এইবিলাক